কায়িকভাৱে নোহোৱা হোৱা ব্যক্তিজনৰ প্ৰতি মানে প্ৰকৃতিয়ে নিজৰ সন্তানকতো সদায় তেনেদৰে আৱৰি ৰাখিছে ন, তেওঁৰ নিজৰ কোলা নিজৰ বুকুৰ মাজত। তথাপিতো সেই কায়িক অনুপস্থিতিটো আমিতো মানে বিহুৰ সময়ত বিশেষকৈ সকলোৱে অনুভৱ কৰিব। সেইটো বিহু সদায় একে হৈ আৰু নাথাকে জুবিন গাৰ্গ অবিহনে। প্ৰকৃতিৰ মাজত যেনেকৈ আমি বিচাৰিছোঁ জুবিন সদায় অমৰ হৈ থাকিব, সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা আছিল। যিদিনাখন জুবিনৰ এই ঘটনাটো সংঘটিত হৈছিল সেইদিনাও শুক্ৰবাৰ, মানে সেই সংযোগটোৰ কথা মই কৈছোঁ। সেইবোৰ কথা হঠাৎ মনলৈ আহে। আৰু এতিয়া 6 মাহ সম্পূৰ্ণ হ'ব হ'ল, 16 তাৰিখে তেওঁৰ তিথি আছে ছমহীয়া। তাৰ ঠিক এইখিনি সময়তে কায়িকভাৱে নোহোৱা হোৱা ব্যক্তিজনৰ প্ৰতি মানে প্ৰকৃতিয়ে নিজৰ সন্তানকতো সদায় তেনেদৰে আৱৰি ৰাখিছে ন, তেওঁৰ নিজৰ কোলা নিজৰ বুকুৰ মাজত। সেইখিনি উপহাৰ, সেইখিনি মৰম শ্ৰদ্ধা আৰু মই ভাবোঁ প্ৰথম ন্যায়ৰ পদক্ষেপ প্ৰকৃতিয়ে দিছে জুবিনলৈ। আৰু সেইকাৰণে জুবিনক অমৰত্ব প্ৰদান কৰিছে প্ৰকৃতিয়ে, নিজৰ মাতৃয়ে। আৰু তেওঁ সদায় প্ৰকৃতিকে মানে পূজা কৰিছিল, প্ৰকৃতিকে তেওঁ মাতৃ বুলি ভাবিছিল। এতিয়া চিৰযুগমীয়া হৈ থাকিব জুবিনৰ নাম। সেই অকল উদ্ভিদ বিজ্ঞানৰ এইখন ক্ষেত্ৰ বুলিয়ে নকওঁ, গোটেই দেশে বিদেশে এতিয়া সমগ্ৰ পৃথিৱীত যুগ যুগান্তৰলৈ মানে সকলো প্ৰজন্মই এতিয়া অজবেকীয়া জুবিন গাৰ্গিয়ানা নামটো সকলোৱে পঢ়িবলৈ পাব। যিমান ষ্টাডি হ'ব, প্ৰচাৰ প্ৰসাৰ আৰু ইয়াৰ ওপৰত গৱেষণা হ'ব লাগে, সকলোবোৰ বস্তু জুবিন গাৰ্গ নামটো তাত স্থায়ী হৈ থাকি যাব। সেইটো আমাৰ কাৰণে আটাইতকৈ সুখৰ কথা, আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা, সেইটো আমাৰ দেশৰ কাৰণে গৌৰৱৰ কথা। গতিকে খুব ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ প্ৰফেচাৰ নমিতা নাথ মেম আৰু বৰ্ণালী দাস আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ উদ্ভিদ বিজ্ঞান বিভাগক, বটানী ডিপাৰ্টমেণ্টক। তেওঁলোকে ভাবিলে যে জুবিন গাৰ্গৰ নামটো আৰু বহুত বিভিন্ন ধৰণৰ পৰ্যায় তেওঁলোকে অতিক্ৰম কৰি বা পৰীক্ষা তেওঁলোকে মানে পাৰ হৈ পেলাই তেওঁলোকে এইটো পৰ্যায় পাইছে। গতিকে জুবিন গাৰ্গৰ নামটো প্ৰতিষ্ঠা কৰিছে, সেইটো আটাইতকৈ আমাৰ কাৰণে সৌভাগ্যৰ কথা আছিলে, গৰ্বৰ কথা। এতিয়া বিহু আহিলে হয়, বহাগ আহিলে হয়, জুবিন দা নাথাকা বুলি আমি ক'ৰবাত তেওঁক মিছ কৰিলোঁ হয়, কিন্তু এতিয়া জুবিন গাৰ্গ নাহৰৰ মাজত আছে, এই গছজোপাৰ মাজত থাকিব। এতিয়া জুবিন গাৰ্গ থাকিবই, প্ৰকৃতিৰ মাজততো জুবিন সদায় থাকিব। তথাপিতো সেই কায়িক অনুপস্থিতিটো আমিতো মানে বিহুৰ সময়ত বিশেষকৈ সকলোৱে অনুভৱ কৰিব। সেইটো বিহু সদায় একে হৈ আৰু নাথাকে জুবিন গাৰ্গ অবিহনে। কিন্তু তথাপিতো প্ৰকৃতিৰ মাজত যেনেকৈ আমি বিচাৰিছোঁ জুবিন সদায় অমৰ হৈ থাকিব, সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আৰু অসমখনক জুবিনে আৰু এটা পৰিচয় দি থৈ গ'ল। তেওঁ যে ইমান ভাল পাইছিল অসমখনক, সেয়া তেওঁৰো ভাল পোৱা সেয়া মানে এতিয়াও চলি আছে। তেওঁ নিৰন্তৰ আছে আমাৰ মাজত, সেইটোৱে ডাঙৰ কথা। যদিও কায়িকভাৱে নাই, তেওঁৰ উপস্থিতি তেওঁৰ নিজৰ কামৰ দ্বাৰা বা যেনেকৈ নহওক তেওঁ দিয়ে আছে এতিয়াও।